চিলাপথাৰ বৃহত্তৰ চিলাপথাৰ ইলেক্ট্ৰনিক অটো সন্থাৰ সম্পাদক আৰু এজন চালক। আমাৰ সমস্যা এনেধৰণৰ হৈছে, আমি প্ৰায় 4 মাহ হৈছে আমি ইলেক্ট্ৰনিক অটো লোৱা। ইয়াৰ পৰা আমি সকলোৱে এজন আমি এই অনুষ্ঠানৰ বা এই অঞ্চলৰ নিবনুৱা, আৰু প্ৰত্যেকে আমি এখন ইলেক্ট্ৰনিক অটো আমি EMI ভিত্তিত আমি লৈছিলোঁ। আজি আমাৰ এনেকুৱা পৰ্যায় পাইছেগৈ, আমি 2 মাহ 3 মাহ আমি EMI দিব পৰা নাই। ইয়াৰ মূলত কাৰণটো হৈছে কি, আমাৰ চিলাপথাৰত ই-ৰিক্সা টমটম সন্থাই আমাক এই ইলেক্ট্ৰনিক অটো সন্থাক আমি চলাবলৈ দিয়া নাই, আৰু বিভিন্ন সময়ত বাধা প্ৰদান কৰিছে। লগতে আমাৰ গাড়ীৰ পৰা পেচেঞ্জাৰ টানি নি পইচালৈকে কাঢ়ি লোৱা আমি পৰিলক্ষিত হৈছে। লগতে যোৱা মঙলবাৰে আমাক 5জন চালকক আমাৰ বেয়াকৈ প্ৰহাৰ কৰে আৰু লগতে গাড়ীসমূহ ভাঙে। আৰু ইয়াৰ কাৰণ হৈছে কি, আমি ইয়াৰ আগতে আমি জনাইছিলোঁ চিলাপথাৰ বৃহত্তৰ চিলাপথাৰ ইলেক্ট্ৰনিক অটো সন্থাৰ পৰা আমি ধেমাজি জিলা আয়ুক্ত মহোদয়ক আমি জনাইছিলোঁ ইয়াৰ বিষয়ে। লগতে আমি ধেমাজি জিলাৰ SP মহোদয়ক আমি জনাইছিলোঁ, আৰু ধেমাজি জিলাৰ দ্বিতীয় পৰিবহণ বিভাগৰ দ্বিতীয় মহোদয়ক আমি জনাইছিলোঁ, MD আমি জনাইছিলোঁ। ইয়াৰ পিছতে আমি চিলাপথাৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া আমি তেখেতকো জনাইছিলোঁ, আৰু চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰী তেখেতক আমি জনাইছিলোঁ, আৰু চিলাপথাৰ থানাকো থানাৰ অফিচাৰকো আমি জনাইছিলোঁ। কালি আমাৰ এইটো ক্ষেত্ৰত এখন আলোচনা হৈছিল। তাত উপস্থিত আছিলে আমাৰ ধেমাজি জিলা পৰিবহণ বিভাগৰ দ্বিতীয় ছাৰ, MVI ছাৰ, লগতে আমাৰ চিলাপথাৰ পৌৰসভাৰ চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি দেৱপেগু ডাঙৰীয়া, লগতে আছিলে আমাৰ উপস্থিত চাৰ্কুল অফিচাৰ, লগতে আছিলে আমাৰ চিলাপথাৰ লোকেল থানাৰ আমাৰ OC ছাৰ আছিলে। আমি ইমান আলোচনা কৰাৰ পাছতো আমাক এনেধৰণে তিৰস্কাৰ কৰাৰ নিচিনা হৈছে যে আমি যিখন অটোৱে চিলাপথাৰ হাইৱে হওক বা চিটিত চলাব লাগে, সেইখন আমাক গাঁৱত চলাব দিয়া নিচিনা এটা পৰিলক্ষিত দেখা কালি আলোচনাত এনেকুৱা পক্ষপাতি কৰাৰ নিচিনা লাগিলে গতিকে আমি কোনো কাৰণত এই কালি সিদ্ধান্তটো মানি ল'ব নোৱাৰোঁ। আমি চিলাপথাৰত আমি অটো চলামেই, আমি চলাম বুলি কৈছোঁ, আমাক চলাবলৈ দিবই লাগিব। আমাক ই-ৰিক্সা চলাব দিয়া নাই। আমাক কিয় তেওঁলোকৰ কৈছে আমাৰ গাড়ীখন বোলে অকণমান স্পীড যায়, তেওঁলোক এখন লাহেকৈ যায়। সেইটো কোনো কাৰণত হ'ব নোৱাৰে। আমাৰ চিলাপথাৰ পৌৰসভাৰ পৰা আমাৰ NOC আছে, আপোনালোকে চাব পাৰে, NOC আছে আৰু ট্ৰেড লাইচেঞ্চো আছে আমাৰ, প্লাছ আমাৰ প্ৰত্যেকৰে লাইচেঞ্চো আছে, আৰু 15 বছৰকৈ আমি এখন গাড়ীয়ে কৰ দিছোঁ চৰকাৰক। তেনেস্থলত আমাক কি কাৰণত চলাব নিদিব? ইয়াৰ প্ৰতিবাদ আমি সদায় কৰি যাম, আৰু আমি চলাবলৈ পাবই লাগিব। কোনো কাৰণত আমি কালি সিদ্ধান্ত মানি ল'ব নোৱাৰোঁ। আমাৰ একমত, সকলোৰে একমত, আমি অটোৱে চলাম বুলি কৈ চিলাপথাৰত চলাবলৈ পাবই লাগিব। ইয়াৰ কোনো কাৰণ আমি মানি ল'ব নোৱাৰোঁ। কালি সিদ্ধান্ত আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। এই সিদ্ধান্ত যদি তেওঁলোকে পুনৰ এই ৰাস্তাত যদি টাউনৰ ভিতৰত আপোনালোক চলাব যদি নিদিয়ে, কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? অনাগত দিনত যদি আমাক চলাবলৈ নিদিয়ে, আমি ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।